এভৰিৱান, আপোনালোক সকলোকে মোৰ ষ্টাডি উইথ মি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ক্লাছ 9 ইংলিছৰ প্ৰথম পাঠ দ্য ফান দে হেডৰ সম্পূৰ্ণ অসমীয়া ব্যাখ্যা কৰিম আৰু অসমীয়া মাধ্যমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাকৈ পাঠটি বুজাবলৈ চেষ্টা কৰিম। এই কাহিনীটো হৈছে বিখ্যাত বিজ্ঞান কল্পকাহিনী। এই পাঠটিৰ জৰিয়তে ভৱিষ্যত সমাজক লৈ লিখা হৈছে, য'ত শিশুবিলাকে বিদ্যালয়লৈ নাযায় আৰু তেওঁলোকে যান্ত্ৰিক শিক্ষকৰ সহায়ত ঘৰতেই পঢ়ে। এই গল্পটো মাৰ্জি আৰু টমি নামৰ দুজন শিশুৰ কথা কোৱা হৈছে। তেওঁলোকে এখন পুৰণি কিতাপ পায় য'ত অতীতৰ বিদ্যালয়ৰ বিষয়ে লিখা থাকে আৰু সেই কথাবোৰ শুনি মাৰ্জি অৰ্থাৎ 11 বছৰীয়া ছোৱালীজনী আচৰিত হয়। পাঠটি আমি আলোচনা কৰিবলৈ লৈছোঁ। টমিয়ে এখন পুৰণি কিতাপ পায়। টমি 13 বছৰীয়া এজন ল'ৰা। তেওঁ পোৱা কিতাপখন 1957 চনৰ তেওঁৰ ঘৰৰ এখন পুৰণি কিতাপ। কিতাপখন কাগজৰ, ইয়াৰ পৃষ্ঠা হালধীয়া আৰু ভাঁজ খোৱা। এইটো মাৰ্জিৰ বাবে অতি আশ্চৰ্যকৰ কথা আছিল। আৰু আগতে তেওঁলোকে এনেধৰণৰ একো কিতাপ দেখা পোৱা নাছিল। মাৰ্জি 11 বছৰীয়া এজনী ছোৱালী। তেওঁ স্কুল অৰ্থাৎ মেকানিকেল টিচাৰ অৰ্থাৎ যান্ত্ৰিক শিক্ষকৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে। শিক্ষকজনে তেওঁৰ ঘৰত এটা কোণত থাকে আৰু স্ক্ৰীনৰ জৰিয়তে পঢ়ায়। শিক্ষকজনে তেওঁলোকৰ দিনটোৰ সকলো পাঠ বুজোৱা আৰু চোৱাৰ উপৰিও হোমৱৰ্ক দিয়ে আৰু তৎক্ষণাৎ নম্বৰো দিয়ে। গতিকে সেইবাবে মাৰ্জিয়ে যান্ত্ৰিক শিক্ষকৰ দ্বাৰা পঢ়ি বহুত বেয়া পায়। কিতাপখনত অতীতৰ বিদ্যালয়ৰ কথা আছে। টমিয়ে মাৰ্জিক কৈছিল যে কিতাপখন বহু পুৰণি আৰু পুৰণি সময়ৰ বিদ্যালয়ত কি ধৰণে শিক্ষা গ্ৰহণ কৰিছিল, শিক্ষা প্ৰদান কৰা হৈছিল সেই বিষয়ে লিখা আছে, য'ত শিশুবিলাকে একেলগে বিদ্যালয়লৈ গৈ মানুহ শিক্ষকৰ পৰা পঢ়িছিল। যিহেতু মাৰ্জিহঁতে মেকানিকেল টিচাৰৰ জৰিয়তে পঢ়া শুনা কৰিছিল, গতিকে তেওঁলোকে এই মানুহ শিক্ষক দেখি পোৱা নাছিল। মাৰ্জিয়ে বিশ্বাসেই কৰিব নোৱাৰিলে যে সকলোৱে একেলগে শিক্ষা গ্ৰহণ কৰিছিল। যিহেতু মাৰ্জিয়ে অকলে এটা ৰুমত বহি মেকানিকেল টিচাৰ জৰিয়তে স্ক্ৰীনত পঢ়ে। গতিকে মাৰ্জিৰ কৌতূহল বাঢ়িব ধৰিলে। মাৰ্জিয়ে ভাবিলে মানুহ শিক্ষক আৰু সকলোৱে একেলগে পঢ়ে। তেওঁ ভাবিলে যে সেই সময়ত শিশুবিলাকে কিমান যে ধেমালি আৰু আনন্দৰ সময় কটাইছিল আৰু আজিৰ যান্ত্ৰিক শিক্ষা বহুত বেলেগ ধৰণৰ। মাৰ্জিৰ মেকানিকেল টিচাৰ দিনক দিনে বেয়া হৈ পৰিছিল, যাৰ বাবে কাউণ্টি ইন্সপেক্টৰ আহি ঠিক কৰে। মাৰ্জিৰ মাক চিন্তাত পৰিছিল, কিয়নো মাৰ্জি অংকত পিছ পৰি গৈছিল। সেইকাৰণে মাৰ্জিৰ মাকে কাউণ্টি ইন্সপেক্টৰজনক মাতি আনি মাৰ্জিৰ মেকানিকেল টিচাৰজনৰ কি বেয়া হৈছে সেই চিষ্টেমখিনি ঠিক কৰিবৰ বাবে ক'লে। আৰু যেতিয়া মেকানিকেল টিচাৰে আকৌ আগৰ অৱস্থালৈ আহিল আৰু কাউণ্টি ইন্সপেক্টৰজনে মাৰ্জিৰ মেকানিকেল টিচাৰজন ঠিক কৰি থৈ গ'ল, মাৰ্জি পুনৰ পঢ়াত বহে। যান্ত্ৰিক শিক্ষকৰ লগত তেওঁ পঢ়া আৰম্ভ কৰে। কিন্তু মাৰ্জিৰ মন সেই পুৰণি বিদ্যালয়ৰ চিন্তাত ব্যস্ত আছিল, য'ত সকলো বন্ধুৱে একেলগে পঢ়িছিল আৰু আনন্দ কৰিছিল। মাৰ্জিয়ে ভাবিলে সেই সময়ত পঢ়া যে কিমান বেছি ভাল আছিল। এই পাঠটোৱে কয় যে প্ৰযুক্তি উন্নত হ'লেও মানুহৰ সংগ আৰু সংযোগ শিক্ষা খুবেই দৰকাৰী। বন্ধু-বান্ধৱীৰ সৈতে একেলগে পঢ়া, মানুহ শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰা, এইবোৰ শিক্ষাৰ সুখ আৰু আনন্দদায়ক হয়। যান্ত্ৰিক শিক্ষা হয়তো সুবিধাজনক, কিন্তু একাকী আৰু অনুভূতিহীন হ'ব পাৰে। বন্ধুসকল, পাঠটো এটা বিজ্ঞান কল্পকাহিনী হ'লেও ইয়াৰ ভিতৰত লুকাই আছে গভীৰ শিক্ষা। সেয়া হৈছে মানুহৰ সৈতে শিক্ষা গ্ৰহণ কৰাটো কেৱল পঢ়া নহয়, ই এক অনুভৱ, যাৰ সৈতে বিভিন্ন দিশৰ তথ্য লাভৰ জৰিয়তে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ আৰু ই এক আনন্দদায়ক পদ্ধতি। গতিকে বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।